মাকৰ ঘৰলৈ যাবলৈ পাই বেলেগ ফূৰ্তি একদম মিঠাই চিঠাই এইফালে লৈ লৈছে একদম গোটেইজনী একদম গপচত আৰু বেলেগ এগৰাকী হৈ গ'ল সেয়া মোৰ হৈ গ'ল ক'ত যাবা ঘৰলৈ যাম আজি হয় নি বা বেলেগ ওলাইছে আৰু দেই চেণ্ডেল মই বোলো এনেকৈ যাবা নেকি আজি গৈ আছো অন্তৰাহঁতৰ ঘৰলৈ আপোনালোকৰ গোটেই বাটটো যোৱা দেখুৱাই আছো বহুতখিনি দেখুৱাব নোৱাৰিলো অলপকৈ দেখুৱাম চাই থাকিব ভিডিঅ'টো একদম ঘৰলৈকে চচুবাৰীলৈ আহিছোঁ যেতিয়া খালী হাতখনে গ'লেতো ভাল নালাগিব সেইকাৰণে ভাবিলোঁ মিঠাইকে লৈ লওঁ এতিয়া মিঠাই কেইটামান লৈ লওঁ তাৰপাছত আকৌ চচুবাৰীলৈ গমন কৰিম বাকী মোৰ মিঠাই লোৱাটো হৈ গ'ল এতিয়া মাত্ৰ ৰিটাৰ্ণ পইচাটো পালেই আকৌ আমাৰ যাব পাৰিম বাকী মিঠাই লোৱা হৈ গ'ল দেখিছে আপোনালোকে উঠি গ'লোঁ গাড়ীত ছোৱালী টোপনি গ'ল একদম মিঠাই ষ্টাইল লৈ লৈছোঁ এতিয়া যাম বেটী মোমায়েকৰ ঘৰলৈ বেটী ইয়াত শুই আছে তুমি মিঠাইটো এইখিনিতে লৈ ল'ম ন ইমান মজাকৈ বনাইছে ৰাস্তাটো আমাৰ ইয়াতো ৰাস্তা নহয় বুলিয়ে ক'ব কুমাৰবন্ধা ৰাস্তা হয় চাওকচোন বা মজা লাগিছে দেই হে আমাৰ বহুত দিন হৈ গ'ল নহয় ন মাকৰ ঘৰলৈ যাবলৈ পাই বেলেগ ফূৰ্তি একদম মিঠাই চিঠাই এইফালে লৈ লৈছে একদম গোটেইজনী একদম গপচত আৰু বেলেগ আৰু কোনে পায় আজি আৰু ন হে কাইলৈ আহিবা নাই কাইলৈতো আহিব লাগিব আকৌ তাত গৈ পেলাই নি মৰম চেনেহোপা পাই পেলাই নি আকৌ নাহো বুলি কৈ নিদিবা ঘপকে আকৌ আজি নাযাওঁ বোলে এসপ্তাহ পাছতহে যাম এসপ্তাহ মানৰ তেতিয়া মোৰ ফালে আৰু চেলমনি বদতি হ'ল আৰু হে হয় নাই তামাম জমাম আজি ন হে আজি তামাম ফূৰ্তি হ'ব চাই থাকক ভিডিঅ'টো একদম শেষলৈকে কিবা ক'বা নি বেলেগ আৰু দেই বাৰু ঠিক আছে ব'লা আমি কিন্তু ঘৰৰ পৰা ওলাই আহোঁতে এনেই অহা নাই আকৌ দেই বহুত জিতি কাম কৰি আহিছোঁ আৰু গোটেই কামখিনি আপোনালোকক দেখুৱাম বুলি আপোনালোকলৈ আগবঢ়াই দিলোঁ চাওকচোন চৰকাৰে দিয়া পুলি ৰুবলৈ অন্তৰাই পুলি ৰুব মই গাঁতটো খান্দি দিছোঁ পইচাটো ভাগ হ'ব লাগিব দেই 10,000 পালে 5,000 মোৰ গাঁতটো খান্দি দিছোঁ নহয় আমাৰ ইয়াতৰ মাটিটো বহুত টান লিকটীয়া মাটি ৰঙা লিকটীয়া একদম আলতীয়া মাটি হয়তো এইটো মাটিত এটা গাঁত খান্দোতে মোৰ জানে প্ৰাণে একদম উৰি ফুৰিছে ক'ৰবাত যেন তেনে সেয়া পুলি ৰোৱা আৰম্ভ ৰোৱা এনেকৈ বহি লৈছোঁ আৰু দেই বেয়াকৈ হৰি ৰাম ভাল বোলে নমনো প্ৰসন্ন হৈ কৰি মায়ে কণী জান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক কৰা পৰিত্ৰাণ এই বোলে আজি যেনেকৈ পুলিটো এটা ৰুব পাৰিছে পাছলৈ বাকী থাকি যোৱা 6টা ৰুব পাৰিব আগলৈ মানে সেই আজি ৰুবই লাগিব জানা নাই গোটেইকেইটা এতিয়া ৰুবই লাগিব গোটেইগাল ৰুব লাগিব মাটি দিয়া কিবা আশীৰ্বাদ এটা দিয়া ভালকৈ তুমি কিবা প্ৰাৰ্থনা এটা কোৱা মই কি প্ৰাৰ্থনা কাম গোৱা এনেই আৰু গছজোপা একদম লাহি পাহি কৰি ধুনীয়াকৈ ডাঙৰ দীঘল হ'বা সাৰ যাব দিম আৰু ভকতনি এনেই আনিছোঁ নি এই শিপাখন ঢাকি দিওঁচোন এইটো ক'ত গ'ল মই ক'ত চুইছোঁ বাৰু এইটো বাকী হৈ গ'ল পুলি ৰুই নালাগে বৰ্তমান এতিয়া গৈ থাকোঁ ফটো মাৰিব লাগিব নে আৰু এইটো পুলিটোৰ নামটো কি তোমাক মই এতিয়া ফোন এটা কৰি লওঁ দেই মানুহগৰাকীক ফোন কৰি সোধা বুলি পুলিটোৰ নামটো কি আছিলে মই পাহৰি থাকিলোঁ নহয় বুলি ফটোকপি দিব লাগিব ন মজা সুন্দৰ এতিয়া পুলি ৰোৱা হৈ গ'ল বাকী চৰকাৰে দিয়া পইচা পালে মোক যদি 10,000 পায় 5,000 টকা মোক দিব লাগিব 5,000 টকা তাই ভাগৰ আৰু যদি নহ'লে মোক নিদিয়ে নহয় কিবা কাৰণত যদি পাহৰি যায় সেইটো সময়ত মোক দিবলৈ থাকি গ'ল তেতিয়া কিন্তু মই পাছত তেনেকুৱা কিবা এটা আহিলে মানে ময়ো নিদিওঁ আকৌ তাৰমানে ময়ো পাহৰি যাম গাঁত খান্দি দিবলৈ ক'লে গাঁত খান্দি নিদিওঁ তেনেকুৱা ধৰণৰ কথা হয়নে আগত নেকি এই নামটো নে আগত নে আগত কি আছিলে মই নাজানো দেই আগত নে পিছগুট বাকী আকৌ আহোঁ আমাৰ আগৰটো ভিডিঅ'লৈ আহক বতৰ দেখিছানে কেনেকুৱা ডাৱৰীয়া হৈ গ'ল বতৰটো আমি লৈ আহিছোঁ হা কি কৈছা যেতিয়া মানে আমি ঘৰ সোমামগে তেতিয়া বৰষুণ হৰকে পৰিব হৰকে বৰষুণ পৰিব বতৰৰ অৱস্থা এয়া বাপৰে আমি যদি আজি বাইকখন লৈ আহিলোহেঁতেন কি হ'লহেঁতেন বাৰু ছোৱালী আমাৰ কেঁচুৱাই অৱস্থা বেয়া হৈ গ'লহেঁতেন আমাৰ হা তিতি জুৰুলি জাপৰি হৈ গ'লহেঁতেন সেয়াই অৱস্থা
হে ঘৰ পালেহি বাহিৰলৈ ওলাই আকৌ এডিট কৰি দিছো আমি নানামো বা ঘৰৰ পৰাই একদম ব্যস্ত নিজৰ সুখ দুখৰ কথাত ব্যস্ত আৰু ছোৱালীয়ে মই কি কৰি আছোঁ একো আমাক পাত্তাই নিদিয়া দেখিছেনে আৰু মোৰ এতিয়া অৱস্থা কি আপোনালোকে চাব নেকি চাওক এয়া এতিয়া মোৰ অৱস্থা এয়া মই এনেকৈ আছোঁ সন্ধিয়া হ'ল সন্ধিয়ালৈকে মোৰ লগত কথা পতা নাছিলে কাৰণে মই বাহিৰলৈ অকণমান ওলাই আহিলোঁ আৰু মোৰ পাছে পাছে এতিয়া আকৌ সেয়া আহি পাই গৈছে দেখিছেনে ঘৰৰ মানুহখিনিৰ লগত এতিয়া কথা পাতি তাই ততেই নাছিলে কেলৈ আহিলা এতিয়া যোৱা আকৌ কথা পাতাকে যোৱা মই যাওঁ এতিয়া সেই ফাষ্টফুডৰ দোকানখনলৈ যাওঁ ফাষ্টফুডৰ দোকান এখনত গৈ কিবা এটা খাওঁগৈ ভালকৈ লেগ পিচ খাওঁগৈ তাৰপিছত কি পাওঁ আৰু চিকেন ৰোলটো মই এতিয়া খামগৈ হেৰি কেলৈ তুমি ঘৰত চিকেন ৰোল যোৱা আকৌ খোৱাগৈ ঘৰত চিকেন ৰোল নবনাই নহয় মাংস ভাত বনাব পাত্তাই দিয়া নাছিলাচোন মোক দিছিলা জানো পাত্তা নাই দিয়া গোটেই বাচ্চা ঘৰৰ পৰা অহা পাই একদম ঘৰ কৈছো পাত্তা দিছে পাই ঘৰৰ মানুহখিনি পাই পেলাই ইমান দিনৰ মূৰত আকৌ কথা নাপাতি কি পাতিব হয় নে খুৱাম বাৰু দেই খাব লাগিব ঠিক আছে দিয়া ঘৰত ৰৈ ৰৈ আমনি লগাত দেৰগাঁও টাউন চাবলৈ ওলাই আহিলোঁ আৰু এইফালে খাবলৈ কি মন গ'ল চিকেন চপ খাবলৈ মন গ'ল সেইফালে সেয়া চিকেন চপ বনাই আছে বাকী চবলৈকে ঘৰলৈ গাই প্ৰতি এটা এটাকৈ লৈ লৈছোঁ 10 পিচ লৈ লৈছোঁ ন 10জন মানুহ 10টা হৈ যাব ধুনীয়াকৈ ঘৰত গৈ সেইবোৰে আৰু মাইকী মানুহ আৰু আমি ওলাই গৈছিলোঁ বাহিৰলৈ চিকেন চপ আনিবলৈ চিকেন চপ আনিয়ে দেখিছোঁ সন্ধিয়াৰ পৰিৱেশ সেয়া নমুকুৱা ভগৱান ওলাইছে নমুকুৱা অঁ প্ৰাৰ্থনা গাই দিয়া অঁ এগৰাকী হৈ গ'ল সেয়া মোৰ হৈ গ'ল হেনো নমুকুৱা অঁ নকৰা তুমি নমুকৈ দিয়া ফুট এটাহে ল'ব নমু কৈছে কিমান থুনথুনকৈ অ' নাই নালাগে অ' দেহা অ' দেহা নালাগে নচলাবা নাই এনেই নহয় নাপায় থোৱা থৈ দিয়া অঁ থৈ দিয়া দুইজনী থৈ দিয়া এতিয়া এইফালে গুচি আহা তোমালোকে এইফালে আহা ফুট লৈছে ধূপ জ্বলাব লৈছিলে মই ধূপ জ্বলাবলৈ নাই দিয়ে কাৰণ তেখেতৰ হাত পৰিব যে সেইকাৰণে মই ধূপ জ্বলাবলৈ নিদিলোঁ হ'ব গুচি আহা এইখিনিৰ পৰা গুচি আহা হ'ব অঁ নমো বাকী আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব বাকী ভিডিঅ'টোত এটা লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুসকললৈ আৰু কমেণ্টত জনাবলৈ কেতিয়াও নাপাহৰিব বাকী যিসকল মোৰ চেনেললৈ নতুনকৈ মোৰ ভিডিঅ'খিনি চাবলৈ আহিছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ আৰু নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ তেন্তে আজিলৈ এৰিছোঁ বাই